বহুত দিনৰ পৰা এনেকুৱা অবৈধ হেৰি চলিছে ট্ৰেক্টৰৰ। একবাৰ নহয়, ইয়াত 2, 3 বাৰ 5 বাৰ, এইবাৰলৈ 5 বাৰ হ'ল এক্সিডেণ্ট। একবাৰ বন্ধ কৰি দিছে, আকৌ নেক্সট টাইম ফৰেষ্টৰে পইচা খাইছে, পইচা খাই আকৌ ট্ৰেক্টৰ এৰিছে, আকৌ বন্ধ কৰিছে, এইবাৰ আকৌ এৰিছে। এনেকুৱা কৰি কৰি আজি 5টা এক্সিডেণ্ট হয় ইয়াত। আমাৰ 5 এনেকুৱা গাঁৱৰ হেৰি আমাৰ 5টা ল'ৰা ইয়াত ডেড বডি হ'ল এই ট্ৰেক্টৰে এক্সিডেণ্ট কৰি। কিন্তু পুলিচে ইয়াৰ ভিতৰত কোনো হেৰি এটা লোৱা নাই যে এইটো ব্যৱস্থাটো, ট্ৰেক্টৰ একো কাগজ পাতিটো একোৱেই নাই। মানে এতিয়া আমি কি ক'ম? আমি এতিয়া ফৰেষ্ট অফিচত যাবলৈ ওলাইছোঁ, পুলিচে এতিয়া যাবলৈ নিদিয়ে, কিন্তু আমি এতিয়া যামেই। ট্ৰেক্টৰ মাটি আনিছে, এই নদীৰ সিফালৰ পৰা মাটি আনিছে, কিন্তু অবৈধ বেহা এইটো চলি আছে। এইটো বহুত দিন, আজি প্ৰায় এক বছৰ মাজতে বন্ধ আছিলে। নাই 1 বছৰ বন্ধ আছিলে মাজতে। বন্ধ কৰাৰ পিছত না সেইটোতো চলি আছে, 7-8 বছৰ ধৰি চলি আছে, কিন্তু মাজতে এক্সিডেণ্ট এটা হোৱাৰ কাৰণে 1 বছৰমান বন্ধ কৰিলে। কিন্তু এতিয়া আকৌ কেইদিনমান হৈছে, আকৌ ফৰেষ্টৰ ওচৰত পইচা দিছে ট্ৰেক্টৰ মালিকবিলাকে, পইচা দি পেলাই আকৌ এৰি দিছে ট্ৰেক্টৰবিলাক, মাথাউৰি দি চলিছে। এই পইচা খাই আকৌ এৰি দিয়ে। এতিয়া পুলিচে কৈ আছে যে আগত আমি এইটো ব্যৱস্থাটো কৰি লওঁ, কৰি লোৱাৰ পিছত আমি এই ফৰেষ্ট অফিচত যাম বুলি এনেকুৱা কৈছে, কিন্তু আমি এইটো মানি নলওঁ কেতিয়াও। এইটো আমাৰ এতিয়াই ব্যৱস্থাটো লাগিব।